নমস্কাৰ, আজি হৈছে 23 ছেপ্টেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি সকলোৰে প্ৰিয় মৰমৰ শিল্পী জুবিন দাক বিদায় দিয়া হৈছে আৰু আজিৰ দিনটোতেই অসমৰ লাখ লাখ অসমীয়া সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ মাজতেই ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লাহে লাহে ফাদিল হ'বলৈ আৰম্ভ কৰিছে জুবিন দাৰ সেই মৃত্যুৰ ৰহস্যৰ কিছুমান তথ্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ। সঞ্জীৱ নাৰায়ণে কেনেকৈ গম পাইছিল জুবিনৰ দুৰ্ঘটনাৰ কথা আৰু সাগৰৰ পাৰলৈ কোনে মাতিছিল সঞ্জীৱ নাৰায়ণক, এইবাৰ প্ৰশ্ন ৰৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ আৰু পোহৰলৈ আহিছে ভয়ংকৰ কিছুমান অভিযোগ। ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত আছিল সঞ্জীৱ নাৰায়ণ আৰু সামাজিক মাধ্যমত মিছা মাতি তদন্তৰ আওতালৈ আহিব পাৰে সঞ্জীৱ নাৰায়ণে আৰু জুবিনৰ সহযোগী শেখৰ গোস্বামীয়ে ফাদিল কৰিছে ৰহস্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ক'ত হেৰাল সঞ্জীৱ নাৰায়ণ, সেয়া প্ৰশ্ন উঠিছে এতিয়া। জুবিনক অকলে এৰি দিছিল সঞ্জীৱ নাৰায়ণে আৰু ইয়ৰ পইতৰ হঠাৎ আবিৰ্ভাৱ ঘটিছিল সঞ্জীৱৰ আৰু দৌৰি আহিছিল সঞ্জীৱ নাৰায়ণ। যেতিয়া জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল তেতিয়াই হঠাৎ দৌৰি আহিছিল সঞ্জীৱ নাৰায়ণ আৰু ইয়াৰ মাজতেই কাৰ ইনফৰমেশ্যন কোনে ক'লে নাজানো বুলি এতিয়া শেখৰজ্যোতি গোস্বামীয়ে জনাইছে। আৰু ইয়াৰ পিছত হোটেলত লগ পোৱা গৈছিল আৰু মৰ্গৰ পৰা আনিবৰ সময়তো সঞ্জীৱ নাৰায়ণ আছিল বুলিও শেখৰজ্যোতি গোস্বামীয়ে জনাইছে। আৰু এই ঘটনাৰ পাছতে গুচি আহিছিল সঞ্জীৱ নাৰায়ণ আৰু ইপিনে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে গোচৰ ৰুজু বঙাইগাঁৱত। সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবী জাতীয় নাৰী বাহিনীৰ আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ। পোহৰলৈ আহিছে কিছুমান ভয়ংকৰ অভিযোগ। ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত আছিল সঞ্জীৱ নাৰায়ণ আৰু সামাজিক মাধ্যমত মিছা মাতি তদন্তৰ আওতালৈ আহিব পাৰে সঞ্জীৱ নাৰায়ণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজি সকলোৰে মৰমৰ সকলোৰে প্ৰিয় শিল্পী জুবিন দাক বিদায় দিয়া হৈছে আৰু চিতাৰ ফালে চাই জুবিনৰ অনুৰাগীয়ে কান্দি কান্দি কৈছে যে আকৌ ঘূৰি আহিব জুবিন দা। চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান জনাইছে অনুৰাগীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আকৌ ঘূৰি আহিব জুবিন দা। চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান অনুৰাগীৰ। চিতাৰ জুইলৈ চাই উচপি উঠিল গৰিমা গাৰ্গ। জুবিনৰ শেষকৃত্যত অসমৰ 3,40,00,000 লোকৰ ঘৰত কান্দনৰ ৰোল দেখিবলৈ পোৱা গৈছে আৰু মহানায়কৰ মহাপ্ৰয়াণত শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে আৰু আকৌ ঘূৰি আহিব জুবিন দা। আৰু আজিৰ দিনটোতেই জুবিন দাৰ সেই শেষকৃত্যত লাখ লাখ অসমীয়াৰ অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ দৃশ্যাংক। চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান অনুৰাগীৰ, আকৌ ঘূৰি আহিব জুবিন দা, পুনৰ জনম হ'ব জুবিন দাৰ আৰু চিতাৰ জুইলৈ চাই কান্দি কান্দি আহ্বান জনাইছে অনুৰাগীয়ে। চিতাৰ জুইলৈ চাই উচপি কান্দি উঠিছে গৰিমা গাৰ্গ আৰু জুবিনৰ শেষকৃত্যত অসমৰ 3,40,00,000 লোকৰ ঘৰত কান্দনৰ ৰোল দেখিবলৈ পোৱা গৈছে। মহানায়কৰ মহাপ্ৰয়াণত শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সমগ্ৰ দেশজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু লাহে লাহে তদন্তৰ আওতাত আহিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। কিন্তু এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে এক অতিকৈ ডাঙৰ খবৰ। সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ, যুৱতী মহিলাক অত্যন্ত দুৰ্ব্যৱহাৰ কৰে আৰু জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাসৰ এই ভয়ংকৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ, যুৱতী মহিলাক অত্যন্ত দুৰ্ব্যৱহাৰ কৰে আৰু পেলনীয়া বস্তুৰ দৰে ব্যৱহাৰ কৰে। শ্যামকানু মহন্তই নৰ্থ ইষ্টৰ শিল্পীক প্লেটফৰ্ম দিয়াৰ নামত শুহি খাই আছে আৰু কোটি কোটি টকাৰ ইনকাম কৰি আছে। শ্যামকানু মহন্তই কথা সলাই লাভ নাই বুলি মন্তব্য কৰে চুইটি দাসে আৰু সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী
সন্দীপন গাৰ্গে যিয়ে যিমান ক'লেও জুবিন দা আৰু ঘূৰি নাহে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে চুইটি দাসে। আৰু সিদ্ধাৰ্থ শৰ্মা আৰু লগত থকাসকলৰ দায়িত্বহীনতাৰ বাবে জুবিন দাক আমি হেৰুৱালোঁ আৰু মেনেজাৰৰ নামত সিদ্ধাৰ্থ শৰ্মাই যি কাম কৰিছে সেয়া অতি ভয়ংকৰ বুলি তেওঁ এতিয়া উল্লেখ কৰিছে। আৰু এই মন্তব্য জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাসৰ। সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ বুলি তেওঁ কৈছে আৰু ইয়াৰ লগতে কৈছে যুৱতী মহিলাক অত্যন্ত দুৰ্ব্যৱহাৰ কৰে, পেলনীয়া বস্তুৰ দৰে ব্যৱহাৰ কৰে। শ্যামকানু মহন্তই নৰ্থ ইষ্টৰ শিল্পীক প্লেটফৰ্ম দিয়াৰ নামত হুহি খাই আছে আৰু কোটি কোটি টকাৰ ইনকাম কৰি আছে শ্যামকানু মহন্তই। আৰু এতিয়া শ্যামকানু মহন্তই কথা হৰাই একো লাভ নাই বুলি এতিয়া চুইটি দাসে দিছে স্পষ্টীকৰণ। আৰু সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সন্দীপন গাৰ্গে যিয়ে যিমান ক'লেও জুবিন দা আৰু ঘূৰি নাহে। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ শেষকৃত্য হৈ যাওক, তাৰ পিছতেই আৰম্ভ হ'ব CIDৰ তদন্ত। শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে লোৱা হ'ল 54খন এজাহাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে 54খন এজাহাৰ দাখিল কৰা হৈছে ইতিমধ্যে। জুবিন গাৰ্গৰ শেষকৃত্য হোৱাৰ পিছতেই আৰম্ভ হ'ব তদন্ত আৰু সম্পূৰ্ণ ঘটনাৰ তদন্ত কৰিব CIDয়ে আৰু এজাহাৰকাৰীসকলৰ প্ৰাথমিক ভাষ্য গ্ৰহণ কৰা হ'ব। আৰু জুবিন গাৰ্গৰ শেষকৃত্য হোৱাৰ পিছতেই আৰম্ভ হ'ব CIDৰ তদন্ত। গোটেইখিনি এজাহাৰ CIDলৈ অনা হৈছে আৰু উপযুক্ত ধাৰাত ৰুজু কৰা হৈছে। জুবিন গাৰ্গক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু জুবিন গাৰ্গৰ আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ ঘটনা স্বাভাৱিক নহয়। অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰি জেলত পঠিয়াওক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ মৃত্যু কোনো স্বাভাৱিক নহয়। শ্যামকানু মহন্ত, অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ছিংগাপুৰলৈ জুবিনক লৈ যোৱা গোটেই দলটোক গ্ৰেপ্তাৰ কৰি জেলত দিব লাগে। আৰু শেষকৃত্য সম্পূৰ্ণ হোৱাৰ 24 ঘণ্টাৰ ভিতৰতেই যদি গ্ৰেপ্তাৰ নকৰে কথাবোৰ ভীষণ হ'ব আৰু ইয়াৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম হ'ব। চৰকাৰে নকৰিলে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বীৰ লাচিত সেনাই ল'ব ব্যৱস্থা। জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যি প্ৰেম আছে সেয়া অতি ভয়ানক প্ৰেম বুলি এতিয়া শৃংখল চলুখাই মন্তব্য কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ উৎস কি প্ৰশ্ন কৰিছে। আৰু জুবিন গাৰ্গৰ লগত এজন ডাক্তৰ থকাটো প্ৰয়োজনীয় আছিল, যিটো সিদ্ধাৰ্থ শৰ্মাই নকৰিলে। কোনো অনা অসমীয়াৰ গুণ্ডামি অসমত চলিবলৈ দিয়া নহ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এতিয়া এইদৰে গুজৰি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। জুবিন গাৰ্গৰ মৃত্যু কোনো স্বাভাৱিক মৃত্যু নহয়। শ্যামকানু মহন্ত, অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ছিংগাপুৰলৈ জুবিন দাক লৈ যোৱা গোটেই দলটোক গ্ৰেপ্তাৰ কৰি জেলত দিব লাগে বুলি তেওঁ এতিয়া দাবী উত্থাপন কৰিছে। আৰু শেষকৃত্য সম্পন্ন হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে যদি গ্ৰেপ্তাৰ নকৰে তেন্তে কথাবোৰ ভীষণ হ'ব আৰু ইয়াৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম হ'ব। আৰু জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যি প্ৰেম আছে সেয়া অতি ভয়ানক প্ৰেম বুলি তেওঁ এতিয়া মন্তব্য কৰিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। আজি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ বন্ধ কৰিবলৈ ভাবুকি দিলেই লগে লগে কৰা হ'ব গ্ৰেপ্তাৰ। এনে দাবী জনাব বিচৰাসকলৰ বিৰুদ্ধে একশ্যন ল'ব চৰকাৰে। জুবিন অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে আৰু নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সামাজিক মাধ্যমত যিকোনো পোষ্ট কৰাৰ পূৰ্বে সাৱধান। জুবিন গাৰ্গক লৈ অশ্লীল মন্তব্য কৰিলে লোৱা হ'ব কঠোৰ একশ্যন। আৰু প্ৰতিটো সময়তেই চৰকাৰে নজৰ ৰাখিব সামাজিক মাধ্যমত। সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু আজি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ বন্ধ কৰিবলৈ ভাবুকি দিলেই লগে লগে কৰা হ'ব গ্ৰেপ্তাৰ। আৰু এনে দাবী জনাব বিচৰাসকলৰ বিৰুদ্ধে একশ্যন ল'ব চৰকাৰে। আৰু জুবিন অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে। নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ হ'ব মুখ্যমন্ত্ৰী।